নমস্কাৰ ৰাইজ, সকলোৰে ভালনে? আজি আহিলোঁ এটি নতুন ভিডিঅ'লৈ। মই আৰু ৰূপম ছাৰ, মোৰ বন্ধু ৰূপম ছাৰ, আমি দুয়োগৰাকী মিলি আমাৰ মৰিগাঁও চাৰিআলি যাব ওলাইছোঁ। কিয় যাওঁ আপোনালোকক দেখাম বাৰু। আমি দুয়োগৰাকী স্কুটিত গ'লোঁ। হেলমেট লাগে দেই, হেলমেট নহ'লে চালান কাটিব। আমাৰ সহকৰ্মী এজন বিদায় লৈছে মানে আজি, তেখেত যাবগৈ। তেখেতৰ কাৰণে আমি সৰু উপহাৰ কিছুমান আনিবলৈ গৈছোঁ আৰু লগতে খোৱা বস্তু অলপ ল'ম আৰু তেখেতক যিহেতু বিদায় দিম ন, অলপ কিবা কিবি খুৱাই পঠিয়াম আৰু। এতিয়া আমি সোমালোঁ গামোচাৰ দোকান। এইখন হ'ল গামোচাৰ দোকান। ইয়াতে আমি গামোচাখন ল'লোঁ। গামোচাখন লৈ দুইজনে আৰু বেলেগ বস্তু ল'ম আৰু এয়া দুইজনে ওলালোঁ গামোচাখন লৈ পেলাই। এতিয়া যাম আমি আৰু এটা উপহাৰ ল'বলৈ। যিহেতু তেখেত যাবগৈ, গতিকে সৰু সুৰা উপহাৰ কিছুমান দি যাওঁ যাতে মনত থাকে আৰু। মাজমজিয়াতে আছে এখন মোৰ লগৰটোৰ দোকান। এইখন হ'ল ইলৰা ষ্ট'ৰ। এইখন হ'ল ফটো এখন মানে গিফ্ট দিছোঁ আৰু ফটোখন খুব ধুনীয়া লাগিছে। ভাইটিটোক ক'লোঁ পেকিং কৰিবলৈ, সি খুব ধুনীয়াকৈ পেকিং কৰি আছে। আপোনালোকে যদি বিচাৰে ফটো মানে বনাবলৈ ইয়াৰ পৰা ল'ব পাৰিব। আৰু ৰূপম ছাৰৰ পৰা শিকি লৈছে মানে কেনেকৈ পেকিং কৰিব লাগিব আৰু। তাৰপিছত এইটো ইলৰা ষ্ট'ৰ, এইটো নম্বৰ। আপোনালোকে যাব ইয়ালৈ ফটো বাইণ্ডিং কৰিব বা ফটো বনাব, খুব ধুনীয়া। এইটো মোৰ বন্ধু, সৰুকালৰ বন্ধু গৌৰৱ, ইয়াৰে দোকানখন। আপোনালোকে আহিব আৰু ফটোখন লৈ আমি দুয়োটাই, ৰূপম ছাৰে মই এতিয়া আহিলোঁ খোৱা বস্তু ল'বলৈ ৰোহিত বেকাৰী। এইখন হ'ল আমাৰ ৰোহিত বেকাৰী। ইয়াতে খুব ধুনীয়া ধুনীয়া বস্তু পায়। ইয়াত সোমালে মানে মোৰ আৰু কি ক'ম আৰু, চব বস্তু খাবলৈ মন যায়, কিন্তু কি ক'ম, পইচা নাই, গৰীব মানুহ। কফিকে খাই দিলোঁ আৰু দুয়োটাই। কফি ল'লোঁ খাবলৈ আৰু এয়া ৰূপম চাহ খাই আছে, মানে থিয় হৈ থাকিব নোৱাৰেতো, ভাগৰি গ'ল, একদম বহি লৈছে পূৰা আৰু। তাৰপিছত পইচা দিলোঁ, বেছি পইচা হোৱা নাই বাৰু। তাৰপিছত পইচা দি পেলাই এতিয়া যাম আৰু। এই ককাজন মই সদায় আহিলে মানে তেওঁ থাকিয়ে যায়, মই দি যাওঁ আৰু 20 টকা 50 টকা যি পাওঁ হাতত দি থাকে, মানে দি যাওঁ আৰু। এতিয়া আমি আকৌ স্কুল যাম। স্কুলত গৈ বাকীখিনি পঢ়োৱা মানে কৰিমগৈ আৰু। স্কুললৈ গৈ আছোঁ এতিয়া, স্কুল পামগৈ। আপোনালোকৰ স্কুলখন দেখাম বাৰু মই সৰু সুৰাকৈ। এখন হ'ল আমাৰ স্কুল, স্বৰ্বোদয় পাব্লিক স্কুল, মানে আমাৰ ৰজা গাঁৱত আছে। এতিয়া যাম। এয়া অনুবাক দিলোঁ চিঙৰাখিনি, অনুবা আৰু এয়া সন্ধিয়াবা, তেওঁলোকে চিঙৰাখিনি বিলাই আছে, সকলোকে দিব। এয়া হ'ল মিছে মানে খুলিব পৰা নাই মানে হাতেৰে, তেখেতে এতিয়া কলম ল'ব দেই। কলমটো লৈ মানে পূৰা একদম যুঁজি আছে খুলিবলৈ। এয়া সুমিত ছাৰ এখেতৰে আছে আজি মানে বিদায় পৰ্ব। তেওঁ চাটনি বিলাই দিছে চবকে আৰু যাবগৈ যিহেতু ন, সকলোকে আলু দিছে। পবি মিছে মানে চিন্তা কৰিছে কেতিয়া দিব, আৰু এয়া মেৰামিছ মানে মোকো অকণ দিয়া, নাপাম বুলি পেলাই দৌৰি আহিছে মানে একদম আৰু। ৰূপম ছাৰ পূৰা খোৱাত বিজি। তাৰপিছত হ'ল মানে সৰু সুৰা পাৰ্টি এটা হ'ল আৰু আজি পাৰ্টি খাই ল'লোঁ। পাৰ্টি খাই এতিয়া মিটিং অলপ হ'ল, তেখেতক মানে যিহেতু বিদায় দিম। প্ৰিন্সিপাল মিছ অনুপস্থিত থকাৰ বাবে মই চমুকৈ দুআষাৰমান ক'লোঁ। তাৰপিছত আমাৰ সুমিত ছাৰক এইখনি গামোচাৰে আমাৰ হেডমিষ্ট্ৰেছে আদৰণি দিলে আৰু লগতে উপহাৰটো দিলে। তাৰপিছত উপহাৰটো খুলি চালোঁ, উপহাৰটো খুলি চাই সকলোৱে ভাল পাইছে। আৰু আপোনালোকৰ ভিডিঅ'টো চাই ভাল পাইছে নে জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। থেংক ইউ।